সকলোকে ধন্যবাদ জনাইছো আৰু আদৰণি ভাষণলৈ মই আগবাঢ়িছো। পশ্চিম যোৰহাট ইউনাইটেড বেডমিণ্টন ক্লাবৰ ৭ম বৰ্ষপূৰ্তি অনুষ্ঠান তিলিকিয়াম ব্ৰাহ্মণগাঁও ১ জানুৱাৰী ২০২৫। শুভ সন্ধ্যা সমূহ দৰ্শকবৃন্দলৈ নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু আপোনালোকক এই অনুষ্ঠানলৈ আদৰণি জনাইছো। সন্মানীয় অতিথিসকল, প্ৰিয় সদস্যসকল, খেলুৱৈ আৰু শুভাকাংক্ষীসকল, আপোনালোকক পশ্চিম যোৰহাট ইউনাইটেড বেডমিণ্টন ক্লাবৰ ৭ম বৰ্ষপূৰ্তি অনুষ্ঠানত আন্তৰিক আদৰণি জনাই আমাৰ ক্লাবৰ সকলো সদস্যৰ হৈ এই অনুষ্ঠান আৰম্ভ কৰিবলৈ মহান্বিত হৈছো। আজিৰ এই দিনটো কেৱল আনন্দ আৰু উদযাপনৰ নহয়, ই আমাৰ একতাৰ শক্তি আৰু পৰিশ্ৰমৰ প্ৰতিফলন। ৭ বছৰৰ এই যাত্ৰা, যিটো এটা সৰু সপোনৰ পৰা আৰম্ভ হৈছিল, আজি অসমৰ বেডমিণ্টনৰ মঞ্চত ই এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিবলৈ সক্ষম হৈছে। এই সফলতাৰ আঁৰত আছে আমাৰ প্ৰতিজন সদস্যৰ নিষ্ঠা, খেলুৱৈসকলৰ কঠোৰ অধ্যৱসায় আৰু পৃষ্ঠপোষকতাৰ অক্লান্ত সহযোগিতা। বহুতৰে অদ্যম প্ৰচেষ্টা অবিহনে এই পৰিসৰৰ উদযাপন সম্ভৱ নহলহেঁতেন। আজিৰ সন্ধ্যাটো আয়োজন কৰিবলৈ অক্লান্তভাৱে কাম কৰা আমাৰ ক্লাবৰ সদস্য, কমিটি আৰু স্বেচ্ছাসেৱকসকলৰ প্ৰতি মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ পৃষ্ঠপোষক আৰু সমৰ্থকসকলৰ প্ৰতি আপোনালোকৰ উদাৰতা আৰু উৎসাহ আমাৰ সফলতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আজি এই সন্ধ্যাটো উদযাপনৰ লগত সংগতি ৰাখি এটা সুস্বাদু ৰাতিৰ আহাৰ আৰু এটা স্পন্দনশীল সংগীতৰ নিশাৰ আয়োজন কৰা হৈছে। গতিকে আহক আমি উৎসৱৰ মাজত নিজকে বিলীন কৰি দিওঁ আৰু এই সন্ধ্যাটো স্মৃতি কৰোঁ। বিশেষ ধন্যবাদ আৰু আদৰণি জনাইছো যে আপোনালোকে যিদৰে আজিৰ এই শুভক্ষণত আমাৰ সৈতে সময় কটাবলৈ উপস্থিত হৈছেহি। আপোনাৰ উপস্থিতি আমাৰ বাবে এক বিশাল অনুপ্ৰেৰণা। লগতে ধন্যবাদ জনাইছো আমাৰ অতিথিসকল, শুভাকাংক্ষীসকল, যিয়ে এই অনুষ্ঠানৰ গৌৰৱ বৃদ্ধিত অংশগ্ৰহণ কৰিছে। আজিৰ দিনত আমি কেৱল অতীতৰ সফলতাবোৰক স্মৰণ কৰাই নহয়, আগন্তুক দিনৰ বাবে নতুন লক্ষ্য আৰু ভৱিষ্যতৰ দিশে অগ্ৰসৰ হ'বলৈ ইয়াত একত্ৰিত হৈছো। আমাৰ লক্ষ্য হৈছে নতুন প্ৰজন্মৰ খেলুৱৈক সুৰক্ষা আৰু উন্নতিৰ পথ দেখুৱাই অঞ্চলটোত ক্ৰীড়াৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰা। আপোনালোকৰ সকলোৰে সমৰ্থনে এই ক্লাবক অনাগত দিনবোৰত সফলতা আৰু উচ্চতাৰ শিখৰলৈ লৈ যাব। আজি আমি সকলো মিলি এই মধুৰ ক্ষণ উদযাপন কৰোঁ আৰু আগন্তুক যাত্ৰাৰ বাবে এক মনোবল বান্ধি ৰাখোঁ। ধন্যবাদ। জয় আই অসম। জয়